মোৰ নাম চান্দিনী। সকলোৱে কয় যে তুমি ইমান ধুনীয়া যে তোমাৰ সৌন্দৰ্যৰ সন্মুখত চন্দ্ৰটো হেতা যেন লাগে। হয়তো সেইবাবেই মোৰ মা দেউতাই মোক চান্দিনী নাম ৰাখিছিল। আৰু সঁচাকৈয়ে মই বৰ ধুনীয়া আছিলোঁ। যিমান পৰিমাণৰ ধন সম্পত্তি আছিল সিমান পৰিমাণৰ ধুনীয়াও আছিলোঁ। মোৰ দেউতা চহৰৰ আটাইতকৈ ডাঙৰ ব্যৱসায়ী আছিল। তেওঁৰ কোনো টকাৰ অভাৱ নাছিল। এই সকলোবোৰ গুণৰ সৈতে মোৰ বাবে অহংকাৰী হোৱাটো তেনেই নগণ্য। মই ইমানেই অহংকাৰী আছিলোঁ যে মানুহক মানুহ বুলি গণ্যই কৰা নাছিলোঁ। আনকি মোৰ বন্ধুসকলো নিৰ্বাচিত কেইজনমানহে আছিল। মই কেতিয়াও কাকৈ পাত্তা দিয়া নাছিলোঁ। দেউতাৰ মৰমৰ ৰাণী আৰু মাৰ চকুৰ মণি। মোৰ দাদাহঁতে মোক বহুত মৰম কৰিছিল। ময়ো মোৰ দাদাহঁতৰ পুতলাৰ ৰাণী আছিলোঁ। সকলোৱে মোক ভাল পাইছিল আৰু এই মৰমৰ বাবেই মই বৰ অহংকাৰী হৈ পৰিছিলোঁ। 20-21 বছৰ বয়সতে মোৰ ঘৰত বিয়াৰ সম্পৰ্কৰ বাবে শাৰী পাতিছিল। কেতিয়াবা যদি ডক্তৰ, কেতিয়াবা পাইলটৰ, কেতিয়াবা অভিযন্তা বা ব্যৱসায়ীৰ সম্পৰ্ক সদায় শাৰীত আছিল। কিন্তু দেউতাই প্ৰতিটো সম্পৰ্ক নাকচ কৰি থাকিল। মা চিন্তিত হৈ পৰিল আৰু এদিন মায়ে দেউতাক সুধিলে, আপুনিনো আমাৰ চান্দিনীৰ কাৰণে কেনেকুৱা ল'ৰা বিচাৰে? দেউতাই ক'লে, এনেকুৱা ল'ৰা যিয়ে মোৰ চান্দিনীৰ লগত থিয় হ'লে মানুহে কয় যে হয় চন্দ্ৰ সূৰ্যৰ যোৰা। ল'ৰাটো দুখীয়া পৰিয়ালৰ হ'লেও হ'ব, কিন্তু সি মোৰ চান্দিনীতকৈ দেখাত সুন্দৰ হ'ব লাগিব। কাৰণ মোৰ টকাৰ কোনো অভাৱ নাই। মই মোৰ ছোৱালীক তাৰ ওজনৰ সমান সোণ দিম। কিন্তু মোৰ হ'বলগীয়া জোঁৱাইজন মোৰ ছোৱালীতকৈ সৌন্দৰ্যত ভাল হ'ব লাগিব। দেউতাৰ কথা শুনি মোৰ মনটো আনন্দৰে ফুলি উঠিল। মোৰ যি মনত ভাৱধাৰা আছিল দেউতাৰো সেই একেই ভাৱধাৰা আছিল। অৱশ্যে দেউতাই কোনো প্ৰস্তাৱ ভাল নাপালে আৰু এনেকৈ মোৰ দিনবোৰ বহুত আনন্দৰে পাৰ হৈ গৈছিল। অৱশেষত দেউতাই এটা ভাল প্ৰস্তাৱ পালে। দেউতাই মোৰ সন্মুখত কবিৰৰ ফটোখন আনিছিল। যদিও মই ফটোখন চাবলৈ অস্বীকাৰ কৰি ক'লোঁ, দেউতা তোমাৰ পচন্দৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মোৰ কথা শুনি মা আৰু দাদাহঁতে স্তম্ভিত হৈ ক'লে, চান্দিনী, কাপোৰ এযোৰ কিনাৰ আগতে তুমি 3বাৰ ট্ৰাই কৰি চোৱা। আৰু এতিয়া তোমাৰ ভৱিষ্যত জীৱনৰ বাবে ল'ৰাজনৰ ফটোখনো চোৱা নাই কিয় তুমি? মই ক'লোঁ, মোৰ দেউতাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। দেউতাই এনে প্ৰস্তাৱ নাকচ কৰিছিল। সেই সম্পৰ্কবোৰ হোৱা হ'লে দেউতাই হয়তো ব্যৱসায়ত লাভৱান হ'লহেঁতেন। কিন্তু তথাপিও দেউতাই এইবোৰ নাকচ কৰিলে। ইমানবোৰ ল'ৰাক নাকচ কৰাৰ পিছত যদি পাপায়ে ল'ৰা এটা পচন্দ কৰিছে, তেন্তে সেই ল'ৰাটো নিশ্চয় মোৰ বাবে ভালেই হ'ব। মোৰ কথা শুনি দেউতা গৌৰৱান্বিত হৈ পৰিল। দেউতাই মোক ক'লে, চান্দিনী, ল'ৰাটো ধনী পৰিয়ালৰ নহয়। কিন্তু যেতিয়া তেওঁ তোমাৰ লগত থিয় হ'ব, তেতিয়া মানুহে ক'ব চন্দ্ৰ সূৰ্যৰ যোৰা। মই মোৰ ছোৱালীজনীৰ ঘৰখন সকলো বিলাসী বস্তুৰে ভৰাই দিম আৰু এইদৰে ল'ৰাৰ পৰিয়ালটো মোৰ ছোৱালীৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব। দেউতাই ঠিকেই কৈছিল। দেউতাই যদি মোক তেওঁৰ দৰে ধনী পৰিয়ালত বিয়া কৰাই দিলেহেঁতেন, তেন্তে মোৰ ডিমাণ্ড তেওঁলোকে সহ্য কৰিব নোৱাৰিলেহেঁতেন। মোৰ বিয়াৰ প্ৰস্তুতি আৰম্ভ হ'ল। দেউতাই মোৰ বিয়া বহুত ধুমধামেৰে আয়োজন কৰিলে। এনেকৈ মই কবিৰৰ ঘৰলৈ কইনা হৈ আহিলোঁ। কবিৰ বহুত স্মাৰ্ট ল'ৰা আছিল। দেউতাৰ পচন্দত মই অন্তৰেৰে প্ৰেমত পৰিছিলোঁ। দেউতাই মোক বিয়াত এটা ঘৰ উপহাৰ হিচাপে দিলে। তাত সকলো বস্তুৱেই আছিল। সেই ঘৰটো আমাক থাকিবলৈ সাজু কৰা হৈছিল। মই ফুলশয্যা বিচনাত বহি কবিৰৰ বাবে অপেক্ষা কৰি আছিলোঁ। কবিৰ ভিতৰলৈ অহাৰ লগে লগে মোৰ হৃদয়ৰ স্পন্দন বাঢ়িবলৈ ধৰিলে। সি মোৰ ওচৰত বহি কিছু সময় মোৰ ফালে চাই থাকিল আৰু তেওঁ মোক ক'লে, তোমাক মোৰ পত্নী হিচাপে পাই মই বহুত সুখী হৈছোঁ। তাৰপিছত তেওঁ মোৰ উৰণিখন উঠালে। তেওঁ মাত্ৰ মোৰ উৰণিখন আঁতৰাইছিলহে আৰু তাৰপিছত তাৰ মুখৰ ৰং সলনি হ'বলৈ ধৰিলে। তেওঁৰ বহুত বিষ হোৱা যেন অনুভৱ হ'ল। হঠাতে তেওঁ বিচনাখনত বাগৰি পৰিল। কবিৰৰ এই অৱস্থাটো দেখি মই বৰ ভয় খাইছিলোঁ আৰু ভয়ৰ বাবে মই চিঞৰিবলৈ ধৰিলোঁ। কবিৰৰ অৱস্থা দেখি মোৰ শাহুমাই বৰ ভয় খাইছিল। দেউতাই যৌতুকত দিয়া গাড়ীখনত কবিৰক চিকিৎসালয়লৈ লৈ যোৱা হ'ল। ডাক্তৰে কবিৰৰ চেকআপ কৰিলে। আমাৰ সকলোৰে মূৰত যেন আকাশখন সৰি পৰিল যেতিয়া ডক্তৰে ক'লে যে ৰোগীজন মৃত্যু হোৱা বুলি। ইতিমধ্যে 15 মিনিট পাৰ হৈ গৈছে। মোৰ শাহুমাই চিঞৰি চিঞৰি হস্পিটেলতে ঢলি পৰিল আৰু মই চকু মেলি সকলোকে চাই আছিলোঁ। সকলোৱে মোক অদ্ভুত দৃষ্টিৰে চাই আছিল। যেতিয়া এগৰাকী মহিলাৰ মাত মোৰ কাণত পৰিল, মই থতমত খালোঁ। সেই মহিলাগৰাকীয়ে কৈ আছিল, আপোনালোকে সকলোৱে চাওক, এইজনী কুলক্ষণী কইনা বিয়াৰ সাজ পোছাক জোৰতে স্বামীক খাই পেলালে। মই সেইদিনা বুজি পালোঁ যে মানুহৰ জিভাৰ পৰা ওলোৱা শব্দবোৰ লাঞ্ছনাতকৈ কম নহয়। যিকোনো মানুহৰ হৃদয় ফালিব পাৰে, যিকোনো মানুহৰ হৃদয় বিন্ধিব পাৰে। যেতিয়া মোৰ হৃদয়খন বিন্ধিছিল,
তেতিয়া মোৰ মনত পৰিল আগতে ঘটি অহা এটা ঘটনালৈ। এজন ল'ৰাই কৈছিল মোক, তুমি মোৰ হৃদয় বিন্ধিলা। তাক তেতিয়া মই বহুত ঠাট্টা কৰিছিলোঁ। মই চান্দিনী, যাক মানুহে ধুনীয়া ৰাজকুমাৰী বুলি কয়। মই সেই সময়ত চাপৰ, মোটা পেট আৰু কলা প্ৰেমিকক ঠাট্টা কৰিছিলোঁ। এইখিনি সময়লৈকে মোৰ দেউতা গোটেই পৰিয়ালটোৰ সৈতে হস্পিটেল পালেহি। দেউতাক সাৱটি ধৰি মই মোৰ চকুলো টুকিলোঁ। দেউতাই মোক বহুত সাহস দিছিল। কবিৰৰ মৃতদেহটো ঘৰলৈ লৈ যোৱা হৈছিল। সেই সময়ত পৰিয়ালৰ সকলো সদস্যই শোকত ভাগি পৰিছিল। মই এতিয়া 4 লাখ টকাৰ বিয়াৰ হাতযোৰ খুলি বগা এযোৰ কাপোৰ পিন্ধিছিলোঁ। কবিৰৰ শেষ ৰীতি নীতিৰ পিছত দেউতাই মোক নিজৰ ঘৰলৈ লৈ গ'ল। এই দুৰ্ঘটনাৰ বাবে মই বহুত হতাশ হৈ পৰিছিলোঁ। মানুহক লগ পোৱাটো বন্ধ কৰি দিছিলোঁ। দেউতাই নিজৰ ফালৰ পৰা মানুহক বুজাই দিছিল যে এই দুৰ্ঘটনাৰ বাবে চান্দিনীয়ে ডিপ্ৰেশ্যনত পৰিছে। পিছত লাহে লাহে মই স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ ধৰিলোঁ। আৰু তাৰ পিছত আকৌ এবাৰ মোৰ বিয়াৰ প্ৰস্তাৱ আহিবলৈ ধৰিলে, হয়তো মোৰ সৌন্দৰ্যৰ বাবে নাইবা মোৰ দেউতাৰ টকাৰ বাবে। কিন্তু এইবাৰ দেউতাই সকলো ল'ৰাৰ প্ৰস্তাৱ ভাল পোৱা নাছিল। এবাৰ দেউতাই আনন্দত মোৰ ওচৰলৈ আহি ক'লে, চান্দিনী, আজি মই বৰ সুখী, তোমাৰ শাহু শকুন্তলা আহিছে। তেওঁ তোমাক আকৌ নিজৰ বোৱাৰী বনাব বিচাৰিছে। তেওঁৰ 4জন পুত্ৰ আছে। তাইৰ দ্বিতীয় পুত্ৰৰ লগত তোমাক বিয়া কৰাব খুজিছে। সঞ্জয়ো ককাইক কবিৰৰ দৰে বৰ ধুনীয়া ল'ৰা। চান্দিনী, তোমাৰ মতামত কি কোৱা? মই ক'লোঁ, দেউতা, তুমি যি উচিত বুলি ভাবা তাকে কৰা। দেউতাই মোৰ মূৰত আশীৰ্বাদ দি গুচি গ'ল আৰু তাৰ 2-3 দিনৰ ভিতৰতে সঞ্জুৰ লগত মোৰ বিয়াৰ হ'ল। মই সঞ্জুক বিয়াৰ দিনা দেখিলোঁ সি বৰ ধুনীয়া আৰু স্মাৰ্ট ল'ৰা। মই আকৌ সঞ্জুৰ লগত জীৱনৰ সপোন দেখিবলৈ ধৰিলোঁ আৰু আকৌ এবাৰ কইনা হৈ নিজৰ ঘৰখনৰ পৰা ওলাই আহিলোঁ আৰু আগতে দেউতাই যৌতুকত দিয়া ঘৰখনলৈ আহিলোঁ। একেটা কোঠাতে বহি বিয়াৰ বিচনাত সঞ্জুৰ বাবে অপেক্ষা কৰি আছিলোঁ। সঞ্জুৱে কোঠাত সোমাই মোৰ সন্মুখত বহিল। মোৰ হৃদয়ৰ কঁপনি বাঢ়িবলৈ ধৰিছিল। তাৰপিছত সঞ্জুৱে মোৰ উৰণিখন আঁতৰাই কিছু সময় মোৰ ফালে চাই থাকিল। তাৰপিছত হঠাতে চিঞৰি চিঞৰি বিচনাখনত ঢলি পৰিল। এনেকৈ সঞ্জুক ঢলি পৰা দেখি মই চিঞৰি উঠিলোঁ। শাহুমাই খৰধৰকৈ কোঠাটোলৈ আহি সঞ্জুৰ অৱস্থা দেখি বুকু ফুলাই কান্দিবলৈ ধৰিলে। সঞ্জুক চিকিৎসালয়লৈ লৈ যোৱা হ'ল। ডাক্তৰে আমাক প্ৰাৰ্থনা কৰিবলৈ ক'লে। ডাক্তৰে ক'লে যে ৰোগীজনৰ অৱস্থা বহুত বেয়া। মই কান্দি কান্দি ভগৱানক সঞ্জুৰ জীৱনৰ ভিক্ষা মাগিলোঁ। আধা ঘণ্টামানৰ পিছত ডাক্তৰ কোঠাটোৰ পৰা ওলাই আহিল। মই তেতিয়া দৌৰি গৈ আশাবাদী চকুৰে চালোঁ, কিন্তু ডাক্তৰে ক্ষমা কৰিব বুলি কৈ মূৰটো জোকাৰিলে। ডাক্তৰে ক'লে যে আমি ৰোগীজনক বচাব নোৱাৰোঁ। এই কথা শুনি মোৰ শাহুৰ চিঞৰত গোটেই হস্পিটেলখন প্ৰতিধ্বনিত হৈ পৰিল। কিছু সময়ৰ পিছত আমিও সঞ্জুৰ মৃতদেহটো ঘৰলৈ লৈ আহিলোঁ। সকলোৰে জিভাত মাথো এটা শব্দই শুনা গ'ল যে কইনাজনী কুলক্ষণী। মানুহৰ কথা আৰু চাউনি দেখি মোৰ ভয় হ'বলৈ ধৰিছিল। মই তেতিয়া মাক সাৱটি ধৰি কান্দিবলৈ ধৰিলোঁ। মা, মোক ইয়াৰ পৰা লৈ যোৱা, নহ'লে মই পাগল হৈ যাম। আকৌ এবাৰ মাৰ ঘৰলৈ আহিলোঁ, কিন্তু এইবাৰ মই সম্পূৰ্ণৰূপে সলনি হৈছিলোঁ আৰু লগতে মোৰ পৰিয়ালৰ সদস্যসকলো সলনি হৈছিল। এতিয়া বৌহঁতে নিজৰ ল'ৰা ছোৱালীবিলাকক মোৰ ওচৰলৈ আহিবলৈ দিয়া নাছিল। এবাৰ মোক ভতিজাজনে সুধিলে, পেহী, তুমি দুৰ্ভগীয়া নেকি? মায়ে কয় যে মই তোমাৰ ওচৰলৈ আহিলে তোমাৰ দুৰ্ভগীয়াই মোকো প্ৰভাৱিত কৰিব। ভতিজাটোৰ কথা শুনি মোৰ চকুলো বৈ আহিল। মই মূৰ দুপিয়াই ক'লোঁ, হয় বাবু, মই দুৰ্ভগীয়া, মোৰ ওচৰলৈ নাহিবা। কিন্তু ভতিজাটোৱে মোৰ ওচৰলৈ আহিবলৈ বিচাৰে। মই নিবিচাৰোঁ যে মোৰ পৰিয়ালে মোৰ পৰা ঠাট্টা শুনিবলগীয়া হয়। মই মোৰ কোঠাত আবদ্ধ হৈ থাকিলোঁ। বেছিভাগ সময় কোঠাটোতেই কটাওঁ আৰু কোঠাটোৰ পৰা বাহিৰলৈ খুব কমেই ওলাওঁ। 3 বছৰ আগতে মোৰ লগত এটা ঘটনা ঘটিছিল। মোৰ মনত পৰিছে, সেইদিনা মই আৰু মোৰ বান্ধৱীৰ সৈতে পাৰ্ক এখনলৈ গৈছিলোঁ। প্ৰতিদিনে সন্ধিয়া বান্ধৱীৰ সৈতে পাৰ্কলৈ যোৱাটো মোৰ অভ্যাসত পৰিণত হৈছিল। এদিন মোৰ ওচৰলৈ এটা কোলা ল'ৰা আহিছিল। তেওঁৰ ৰং কলা, পেটটো ওলাই থকা আৰু বহুত চাপৰ আছিল। মোৰ ওচৰলৈ আহি হাঁহি হাঁহি ক'লে, চান্দিনী, মোৰ নাম বিশাল। মই তোমাক ইয়াত প্ৰতিদিনে দেখা পাওঁ আৰু তোমাৰ ইমানেই প্ৰেমত পৰিছোঁ যে তোমাক নাপালে মই মৰি যাম। প্লিজ মোৰ মৰমক মানি লোৱা। অতি সোনকালে তোমাৰ ঘৰলৈ মোৰ বিয়াৰ প্ৰস্তাৱ লৈ আহিম। সেই ল'ৰাটোৰ কথা শুনি মই আৰু মোৰ লগৰবিলাকে হাঁহিবলৈ ধৰিলোঁ। সেই ল'ৰাটোক ক'লোঁ, তুমি কেতিয়াবা আইনাত তোমাৰ মুখখন দেখিছানে? হয়তো কেতিয়াও দেখা নাই, সেইবাবেই তুমি সেই কথা কৈছা। নিজকে আইনাত চাবলৈ সাহস কৰা। মই তোমাক কেতিয়াও মোৰ ঘৰত চাকৰো বনাব নোৱাৰিম আৰু তুমি মোৰ জীৱন সংগী হোৱাৰ কথা ভাবিছা। মাত্ৰ তোমাৰ মুখখন চাই মোৰ বমি হোৱা যেন অনুভৱ হ'বলৈ ধৰিছে আৰু এতিয়া ভাবিছা যে মই তোমাৰ লগত বিয়াত বহিম।
এতিয়া মাত্ৰ তোমাৰ ফালে চাই মই ভাবিবলৈ ধৰিছোঁ যে দিনতে আন্ধাৰ হৈছে নেকি। এইখিনি কোৱাৰ লগে লগে মই আকৌ জোৰেৰে হাঁহিবলৈ ধৰিলোঁ আৰু মোৰ বান্ধৱীসকলেও হাঁহিবলৈ ধৰিলে। আমি হাঁহি থাকোঁতে তেওঁৰ চকুৰ পৰা চকুলো বৈ আহিছিল। সি চকুলো টুকি ক'লে, তোমাৰ কথাই মোৰ হৃদয় বিন্ধিলে। মই এতিয়া এই বিন্ধি যোৱা হৃদয়ে তোমাক সাও দিছোঁ যে তুমি জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰা। তুমি নিজৰ মানুহ থকাৰ পিছতো এই পৃথিৱীত অকলশৰীয়া হৈ থাকিবা। তেতিয়া তুমি ভাবিবলৈ বাধ্য হ'বা যে ৰাতিটো আন্ধাৰ হৈছেনে তোমাৰ ভাগ্য। বিশালে মোক সাও দি গুচি গৈছিল আৰু মই খন্তেক সময়ৰ বাবে নিথৰ হৈ থিয় হৈ থাকিলোঁ। সেই সময়ত মই বিশালৰ কথা শুনি কঁপিবও পৰা নাছিলোঁ। তেতিয়া মোৰ বান্ধৱীসকলে মোক বুজাই দিলে আৰু তাৰপিছত মই নিজকে অলপ স্বাভাৱিক মানুহ হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰিলোঁ। মই নিজকে বুজনি দিছিলোঁ যে এই অভিশাপ ইত্যাদি একো নহয়। সেই মুহূৰ্তত মই ভবা নাছিলোঁ যে বিশালৰ সাৱে মোক প্ৰভাৱিত কৰিব পাৰে। প্ৰায় এসপ্তাহৰ পিছত মই একেখন পাৰ্কতে খোজকাঢ়িবলৈ গৈছিলোঁ। খোজকাঢ়ি গৈ থাকোঁতে এটা শিশু মোৰ ওচৰলৈ কান্দি আহিছিল। চান্দিনী বা, মই বিশাল দাদা থকা চুবুৰীটোত বাস কৰোঁ। বিশাল দাদাই আমাক এৰি গুচি গ'ল। কান্দি কান্দি মাকৰ অৱস্থা এতিয়া বেয়া। সেইদিনা তোমাক তাক ঠাট্টা কৰি থাকোঁতে তেওঁ মোক কৈছিল যে মোৰ কিবা হ'লে মই আহি তোমাক এই কথাখিনি ক'ব লাগিব। বিশাল দাদাই কৈ গৈছিল যে মই এই পৃথিৱীখন এৰি গ'লে সেই ছোৱালীজনী চান্দিনীৰ বাবেই যাম। মই বিশাল দাদাৰ মৃত্যুৰ কথাবোৰ আওকাণ কৰিছিলোঁ। কথাবোৰ ধেমালি কৰা বুলি ভাবি লৈছিলোঁ। কিন্তু আজি খবৰটো পাইছোঁ যে বিশাল দাদাই আমাক সকলোকে কন্দুৱাই এৰি থৈ গৈছে। সেই ল'ৰাটোৰ কথা শুনি মই ভিতৰি ভিতৰি কঁপি আছিলোঁ। তেতিয়া মোৰ লগৰবোৰে মোক বুজাই দিলে, চান্দিনী, এনেকুৱা নহয়। কোনোবাই কাৰোবাৰ প্ৰেমত পৰি মৰি নাযায়। নিশ্চয় আন কিবা এটা কাৰণ আছে। এই কথাটো শুনাৰ পাছত মই দুদিনমান বিচলিত হৈ আছিলোঁ। বাৰে বাৰে এই কথা ভাবি আছিলোঁ। সেইদিনা বিশালক মৰমেৰে বুজাই দিয়া হ'লে ভাল আছিল। মই তাক এনেকৈ ঠাট্টা কৰিব নালাগিছিল। হয়তো মই মৰমেৰে বুজাই দিয়া হ'লে তেওঁ বুজি পালেহেঁতেন আৰু এই ভুল পদক্ষেপ ল'বলৈ বাধ্য নহ'লহেঁতেন। তাৰপিছত ক্ৰমান্বয়ে সময়ৰ লগে লগে বিশালৰ ঘটনাটো মোৰ মন আৰু হৃদয়ৰ পৰা নোহোৱা হৈ গ'ল। আজি 3 বছৰ পাছত বিশালে কোৱা কথাবোৰ মনত পৰি আছিল। নিশ্চিতভাৱে ক'ব পাৰোঁ যে বিশালৰ সাও মোক লাগিছে। আজি নিজৰ মানুহৰ লগত থাকিও মই অকলশৰীয়া হৈছোঁ। চৌদিশৰ পৰা কুলক্ষণী বুলি গালি খাইছোঁ। আজি মোৰ ভাগ্য সঁচাকৈয়ে ভয়ংকৰ ৰাতিটোতকৈ ক'লা হৈ পৰিছে। মই মোৰ হাতত মুখখন লুকুৱাই কান্দিবলৈ ধৰিলোঁ। দেউতাই মোৰ ওচৰলৈ আহি ক'লে, চান্দিনী, তোমাৰ শাহুমা শকুন্তলা বায়ে আহিছে। তেওঁৰ 3য় পুত্ৰৰ বাবে তোমাৰ হাত বিচাৰিছে। দেউতাৰ কথা শুনি মই আচৰিত হ'লোঁ। মই জোৰেৰে ক'লোঁ, নহ'ব। মই ক'লোঁ, দেউতা, এতিয়া মই বিয়াৰ কথা ভাবিবই নোৱাৰোঁ। মোক অলপ সময় দিয়ক। মোৰ কথা শুনি দেউতাৰ চকুলো ওলাই আহিল। দেউতাৰ চকুত চকু পানী দেখি মই কান্দিবলৈ ধৰিলোঁ। দেউতাই ক'লে, চান্দিনী, পৰিস্থিতি আমাৰ নিয়ন্ত্ৰণত থকা হ'লে মই কেতিয়াও এনেকুৱা হ'বলৈ নিদিলোঁহেঁতেন। তোমাৰ যন্ত্ৰণা অনুভৱ কৰিছোঁ। মই কি কৰিম? তোমাৰ বৌহঁতে এতিয়া দাদাহঁতক জোৰ দি আছে যে তুমি এই ঘৰখন এৰি শহুৰৰ ঘৰলৈ যোৱাটো। তোমাৰ বৌহঁতে কয় যে তুমি কুলক্ষণী। নাজানো কিয় নিজৰ ছোৱালী থকাৰ পিছতে বোৱাৰীহঁতে মোৰ ছোৱালীজনীক কুলক্ষণী বুলি কয়। মোৰ এই কথাটো শুনি বহুত বেয়া লাগে। তোমাৰ বৌহঁতে এইটো বিশ্বাস কৰে যে তুমি যেনেকৈ তোমাৰ স্বামীক খাইছা, ঠিক তেনেদৰে তুমিও তেওঁলোকৰ স্বামীক খাই পেলাবা। তোমাৰ বৌহঁতে যি কথা কৈছে সেয়া বহুত ভুল কথা কৈছে। কিন্তু মই বোৱাৰীহঁতক এইবোৰ কথা নক'বৰ বাবে বহুত বাধা দিছোঁ। কিন্তু সিহঁতে মোৰ কথাও নুশুনে। সিহঁতে কৈছে যে যদি তাই আমাৰ স্বামীকেইজনক আমাৰ পৰা কাঢ়ি লৈ যায় তেন্তে মই জীয়াই থাকিব নোৱাৰিম। দেউতাৰ কথা শুনি মই অনুমান কৰিলোঁ যে প্ৰতিজন মানুহেই অসহায়। দেউতাই পুত্ৰৰ মৰমত অন্ধ হৈ এই কথাবোৰ ভাবিবলৈ ধৰিছে। দেউতাৰ পৰামৰ্শ মতে মই 3য়খন বিয়া হ'ব বুলি ক'লোঁ। মোৰ ডাঙৰ বৌজনীয়ে হাঁহি হাঁহি ক'লে, চান্দিনী, তোমাৰ শাহু বৰ লোভী মহিলা। তেওঁ নিজৰ পুত্ৰৰ প্ৰতি জীৱনৰ কোনো গুৰুত্বই নিদিয়ে। তেওঁৰ পুত্ৰৰ মৃত্যুৰ পিছত তোমাৰ দেউতাই দিয়া টকাৰ পৰিমাণ আৰু তেওঁৰ বেছি বাঢ়ি যায়। বৌৰ কথা শুনি মই মৌন হৈ পৰিলোঁ। ভয়ে ভয়ে বিয়াখনত বহিলোঁ আৰু বিয়াৰ প্ৰথম ৰাতি একেই ঘটনাটো ঘটিল, যিটো মই ইতিমধ্যে জানিছিলোঁ। মই 3য়বাৰৰ বাবে বিধৱা হৈ পৰিলোঁ। এইবাৰ মোৰ স্বামীৰ শেষ ৰীতি নীতিৰ পিছত দেউতাই মোৰ হাতখন এৰি দিলে আৰু মোক তেওঁৰ ঘৰলৈ লৈ নগ'ল। মই তেতিয়া এই ঘৰখনতে থাকিলোঁ। এতিয়া সকলো সময়তে মোৰ কোঠাটোতে থাকিছিলোঁ। একো ভাল লগা নাছিল। বিশালৰ অভিশাপ মোৰ চাৰিওফালে সকলো সময়তে উৰি থকা যেন অনুভৱ কৰিছিলোঁ। মোৰ শাহুমাই মোৰ লগত কথা পতাও বন্ধ কৰি দিছিল। খোৱা বোৱা দিয়াটো দূৰৰে কথা। যেতিয়া মোৰ বৰকৈ ভোক লাগিছিল তেতিয়া মই পাকঘৰলৈ গৈ যিখিনি বাকী থকা খাদ্য পাওঁ তাকেই খাইছিলোঁ। এতিয়া মই ভোকত অস্থিৰ অনুভৱ কৰিছিলোঁ।
পাকঘৰত ঘূৰি ঘূৰি দেখিলোঁ যে পাকঘৰত একো নাই। মই মোৰ কোঠাত আহি দৰজাখন বন্ধ কৰি দিলোঁ। তেতিয়া হঠাতে কোনোবাই দুৱাৰখন খুলি দিলে। হাত এখন ভিতৰলৈ আহিল আৰু খাদ্যৰে ভৰা প্লেট এখন ৰুমত ৰখাৰ পিছত হাতখন আকৌ নোহোৱা হৈ গ'ল। যিয়েই নহওক কিয় কোঠাটোৰ বাহিৰৰ পৰা খাদ্যৰ থালখন আনি ভিতৰলৈ সোমাই পৰিলোঁ। মই আচৰিত হ'লোঁ। এই ঘৰত মোৰ বাবে সহানুভূতিশীল থকা কোন এইজন মানুহ? মোৰ শাহুমাই মোক ঘৃণা কৰিছিল বাবে মোক খাবলৈ একো দিয়াও নাছিল। পিছত প্ৰতিদিনে এনেকুৱা হ'বলৈ ধৰিলে। প্ৰতিদিনে সন্ধিয়া কোনোবাই মোৰ কোঠালৈ খাদ্যৰ প্লেট এখন আগবঢ়াই দিয়ে আৰু মই মাত্ৰ তেওঁৰ হাতখনহে দেখা পাওঁ। সেইখন আছিল সহানুভূতিশীল হাত। হাতখনলৈ চাই অনুমান কৰিব পৰা গ'ল যে সেই ল'ৰাজন যিয়েই নহওক কিয় তেওঁ বৰ স্মাৰ্ট আছিল। তেওঁৰ হাতত থকা ঘড়ীটো হাতখনৰ সৈতে বৰ আকৰ্ষণীয় আছিল। এবাৰ তেওঁক চাবলৈ চেষ্টা কৰিলোঁ। তেওঁ খাদ্যখিনি ভিতৰলৈ থোৱাৰ লগে লগে মই খৰধৰকৈ কোঠাটো খুলি ওলাই আহিলোঁ, যদিও তেতিয়ালৈকে তেওঁ নোহোৱা হৈ গ'ল। তাৰপিছত মই তেওঁক চাবলৈ চেষ্টা কৰাটো এৰি দিলোঁ। মই মাত্ৰ বিচনাত বহি চাই থাকোঁ যে সি খাদ্যৰ প্লেটখন ভিতৰলৈ থৈ মনে মনে আকৌ গেটখন বন্ধ কৰি আঁতৰি যায়। 5 মাহ এনেকৈ পাৰ হৈ গৈছিল। এদিন মোৰ শাহুমাই আহি মোৰ ওচৰত বহি ক'লে, চান্দিনী, মই তোমাৰ দেউতাক কৈছোঁ যে মোৰ চতুৰ্থ ল'ৰাৰ লগত তোমাৰ বিয়াৰ কথা ভাবিছোঁ। তেওঁ অনুমতিও দিছে। অহাকালিলৈ তোমাৰ বিয়া মোৰ সৰু ল'ৰাৰ লগত। শাহুমাৰ কথা শুনাৰ পাছত মই শাহুমাৰ সন্মুখত হাতযোৰ কৰি ক'লোঁ, বন্ধ কৰক। আপুনি এগৰাকী এনেকুৱা মা। মোৰ এনে লাগে যেন এই ল'ৰাবোৰ আপোনাৰ নিজৰ ল'ৰা নহয়, নহ'লে কোন মাকে নিজৰ পুত্ৰক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে। মই কালিলৈ উকিল এজন মাতি মোৰ সকলো সম্পত্তি আপোনাৰ নামত কৰি দিম, কিন্তু তথাপিও আপোনাৰ এই ল'ৰাটোক আপুনি মৃত্যুৰ পৰা বচাব লাগিব। মোৰ ওপৰত কাৰোবাৰ অভিশাপ আছে আৰু মোৰ স্বামী কেতিয়াও নিৰাপদ নহয়। শাহুমাই মোৰ ফালে চাই ক'লে, তোমাক কাৰ অভিশাপ লাগিল? মই একো ক'ব নোৱাৰিলোঁ। শাহুৰ চকুত অসুৰৰ জিলিকনি এটা বিৰিঙি উঠিল। মই ভাবিছিলোঁ মোৰ ডাঙৰ বৌৱে কোৱা কথাবোৰ সঁচা আছিল। মোৰ শাহুমা এগৰাকী লোভী মহিলা আছিল। এইটো কেনেকৈ সম্ভৱ যে 3জন পুত্ৰৰ মৃত্যুৰ পিছতো কুলক্ষণী এগৰাকী মহিলাৰ লগত আপুনি আপোনাৰ সৰু ল'ৰাটোৰ বাবে মোক বোৱাৰী হিচাপে কৰিবলৈ বিচাৰিছে? মোৰ কথা শুনি শাহুমাই মোক একো নোকোৱাকৈ মোৰ কোঠাৰ পৰা ওলাই গ'ল। মই ভাবিছিলোঁ যে মোৰ শাহুমা মোৰ প্ৰথম 3জন স্বামীৰ প্ৰকৃত মা হ'ব নোৱাৰে। সেইবাবে হয়তো কোনোবাই মৃত্যু বা জীয়াই থকাটো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ নাছিল। তেওঁ কেৱল এই বিশাল ধনৰ কথাই চিন্তা কৰিছিল, যিটো মোৰ দেউতাই আগৰ পৰাই তেওঁক দি আহিছিল। কিন্তু এইবাৰ মই বিবাহৰ বাবে হ'ব বুলি ক'লোঁ যদিও সেই ল'ৰাটোৰ প্ৰাণ ৰক্ষা কৰিম বুলি মনতে সিদ্ধান্ত লৈছিলোঁ। মই কেতিয়াও সেই ল'ৰাটোক মোৰ মুখখন নেদেখাওঁ আৰু তেওঁৰ সন্মুখলৈ কেতিয়াও নাহোঁ। তেনেকৈ বিয়াৰ দিন আহিল আৰু পণ্ডিতৰ কথা মতে আমাৰ বিয়াখনো হৈ গ'ল। মোক কোঠালৈ লৈ গৈ বহিবলৈ দিয়া হ'ল। আজি চতুৰ্থ বাৰৰ বাবে ফুলশয্যাৰ বিচনাত বহি আছিলোঁ। মোৰ নতুন স্বামী এতিয়াও মোৰ কোঠালৈ অহা নাছিল। হয়তো তেওঁ মৃত্যুৰ প্ৰতিও ভয় খাইছিল। ইতিমধ্যে মই কি কৰিম সেইটো ঠিক কৰিয়েই লৈছিলোঁ। বিয়াৰ সাজ সলনি কৰি পেলালোঁ আৰু মই আলমাৰীৰ আঁৰত লুকাই আছিলোঁ। মই বিচৰা নাছিলোঁ যে মোৰ স্বামীয়ে মোৰ মুখখন চাওক আৰু তেওঁ মোৰ আন 3জন স্বামীৰ দৰে মৃত্যু হওক। এনেতে মোৰ চতুৰ্থ স্বামীয়ে দুৱাৰখন খুলি দিলে। স্বামী ভিতৰলৈ আহোঁতে ধুমুহা বলি থকাৰ দৰে উশাহ ল'বলৈ লৈছিলোঁ। পৰৱৰ্তী মুহূৰ্তত কি হ'ব গম পোৱা নাছিলোঁ। মনত ইমানবোৰ প্ৰাৰ্থনা কৰিছিলোঁ। অৰ্থাৎ মোৰ স্বামীয়ে ডাঙৰকৈ কথা কোৱা শুনিবলৈ পালোঁ যে মা, মোৰ কইনা ক'ত আছে? তুমি তাইক পলুৱাই পঠিয়ালা নেকি? তেতিয়া মই মোৰ শাহুমাৰ শব্দ শুনিবলৈ পালোঁ। তাই বৰ অস্থিৰ হৈ ইয়াতে বহি আছিল। মই এতিয়াই তোমাৰ কইনাক বিচাৰি আনিম। তাৰপিছত আৰু কেইজনমান মানুহ কোঠাটোলৈ আহিবলৈ ধৰিলে। মই আন কেইজনমান ল'ৰাৰ মাত শুনিবলৈ পাইছিলোঁ। তেতিয়া শাহুমাই ক'লে, কবিৰ, চান্দিনীক দেখিছা? খুৰী, নাই নহয়, দেখা নাই। কবিৰটো মোৰ প্ৰথম স্বামীৰ নাম আছিল। খৰধৰকৈ আলমাৰীৰ পিছফালৰ পৰা জুমি চাই দেখিলোঁ, কিন্তু যি দৃশ্য দেখিলোঁ সেয়া দেখি মোৰ চকু দুটা ডাঙৰ হৈ গৈছিল। মোৰ মৃত স্বামী 3জন মোৰ সন্মুখত নিৰাপদে থিয় হৈ আছে। তেতিয়া শাহুমাই মোৰ স্বামীৰ আগৰ পৰা আঁতৰি আহিল। মই মোৰ স্বামীৰ ফালে চাই মোৰ এনে লাগিল মই উশাহ ল'ব পৰা নাছিলোঁ। মই গম পালোঁ যে মোৰ চতুৰ্থ স্বামীজন বিশাল আছিল, যিয়ে নেকি মোৰ কাৰণে 3 বছৰ আগতে এই পৃথিৱী এৰি থৈ গৈছিল। মোৰ এনে লাগিল যেন মই সেই শ্মশানত উপস্থিত হৈছোঁ, য'ত সকলো মৃতদেহ পুনৰ জীৱন্ত কৰি তোলা হৈছে। মই ভয়ত কঁপিবলৈ ধৰিলোঁ। বিশালৰ মুখলৈ চাই এনে লাগিল যেন তেওঁ পাগলৰ দৰে হৈ পৰিছে। তেওঁৰ কথাত মই বৰ ভয় খাইছিলোঁ। সি কৈছিল যে এতিয়া তাই গোটেই জীৱন মোৰ দাসী হৈ থাকিব। তাই মোক প্ৰত্যাখ্যান কৰিছিল। এতিয়া মই তাইক কম প্ৰত্যাখ্যান হোৱাৰ বেদনা কি? মই তাইক ইমানেই যন্ত্ৰণা দিম যে তাই কান্দিব আৰু মোৰ পৰা দয়া বিচাৰিব।
এই কথা কৈ থাকোঁতে বিশালৰ কলা মুখখন আৰু অধিক কলা হৈ ভয়ংকৰ হৈ পৰিল। বিশালৰ ভয়ংকৰ হাঁহিটো গোটেই কোঠাটোতে প্ৰতিধ্বনিত হৈ আছিল আৰু মই ভয়ত কঁপিবলৈ ধৰিলোঁ। মোৰ শাহুমাই ক'লে, কবিৰ তুমি কোঠাটো চাবা, আমি বাহিৰত ওলাই গৈ চাওঁ, তাই নিশ্চয় ক'ৰবাত আছে। এই কথা কৈ শাহুমাই সকলোকে লগত লৈ বাহিৰলৈ গ'ল। মোৰ প্ৰথম স্বামী কবিৰ কোঠাটোত ৰৈ গ'ল, যিজনে মোক ইফালে সিফালে বিচাৰি ফুৰিছিল। মই চকু দুটা জোৰকৈ মুদি মনে মনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলোঁ যে ভগৱান, এই অসুৰৰ পৰা মোক বচাওক। তেনেতে হঠাৎ এখন হাতে মোৰ হাতত ধৰিলে। ভয়তে চকু মেলিলোঁ যদিও আচৰিত হৈ জঁপিয়াই পৰিলোঁ। মোৰ হাতত ধৰি থকা হাতখন সেইখন আছিল যিখনে মোক প্ৰতিদিনে খাদ্য দিবলৈ আহিছিল। তেওঁৰ হাতত ঘড়ী আছিল। একেখন হাত বুলি চিনি পালোঁ। সেই ব্যক্তিজনৰ মুখখন দেখি মই স্তম্ভিত হৈ পৰিলোঁ। সেয়া আছিল কবিৰ। মই কিবা এটা ক'বলৈ ওলাইছিলোঁ, হঠাতে কবিৰে মোৰ মুখত হাত থৈ ক'লে, একো নক'বা, মনে মনে থিয় হৈ থাকা। এই মানুহবোৰে যদি তুমি কোঠাটোৰ ভিতৰত আছা বুলি অলপো সন্দেহ কৰে, তেন্তে তেওঁলোকে তোমাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিব। অলপ সময় ইয়াতে লুকাই থাকক। মই ওলাই যাওঁ আৰু সকলোকে ক'ম যে চান্দিনী কোঠাটোত নাই। কিন্তু কোঠাটোলৈ মানুহ আহিলে অলপ সাৱধান হ'বা। তুমি পলাই যাবলৈ চেষ্টা নকৰিবা, মই অলপ পিছত আহিম। মই তেওঁক মনে মনে থাকিম বুলি সন্মতি দিলোঁ। তেতিয়া তেওঁ মোৰ মুখৰ পৰা হাতখন আঁতৰাই দিলে। কবিৰ ওলাই গৈ বাহিৰৰ সকলোকে ক'লে যে চান্দিনী কোঠাটোত নাই। মই আলমাৰীৰ আঁৰত লুকাই মনে মনে থিয় হৈ আছিলোঁ। একো বুজি পোৱা নাছিলোঁ আচলতে হৈছে কি। মই বুজিছিলোঁ যে বিশালে মোক পাবলৈ এই সকলোবোৰ কৰিছে। বিশাল যে ইমান অসুৰৰ দৰে হ'ব পাৰে মই কেতিয়াও ভবাই নাছিলোঁ। মই থিয় হৈ থাকোঁতে মোৰ ভৰি দুখন বিষাবলৈ ধৰিলে, যদিও কবিৰ এতিয়াও ভিতৰলৈ অহা নাছিল। কবিৰলৈ অপেক্ষা কৰাৰ বাহিৰে মোৰ আন কোনোৱে উপায় নাছিল। কবিৰৰ কথাৰ পৰা এনে লাগিল যেন তেওঁহে মোক ইয়াৰ পৰা উলিয়াই নিব পাৰিব। বহু সময়ৰ মূৰত কবিৰ ভিতৰলৈ আহিল। মোক আনি বিচনাত বহিবলৈ দি তেওঁ পানী খাবলৈ দিলে। তেওঁ ক'লে যে এই মানুহবোৰে তোমাক বিচাৰি বিচাৰি ভাগৰি পৰিছে আৰু অৱশেষত শুই পৰিছে। তেওঁলোকে তোমাক তোমাৰ পিতৃ মাতৃৰ ঘৰলৈ উভতি যোৱা বুলি ভাবি তোমাৰ ঘৰলৈও বিচাৰি গৈছিল, কিন্তু তোমাৰ মা দেউতাই তুমি তাত নাই যোৱা বুলি ক'লে। চান্দিনী, তোমাৰ বিয়া মাত্ৰ এবাৰহে হৈছে। আগৰ 3বাৰ বিয়া আছিল মাথো এখন নাটক। শেষৰটো বিশালৰ লগত আছিল আৰু এই বিয়াখন বাস্তৱত ঘটিছিল। 3 বছৰ আগতে যেতিয়া তুমি বিশালক প্ৰত্যাখ্যান কৰিছিলা, তেতিয়া বিশাল এজন আঘাতপ্ৰাপ্ত সিংহ হৈ পৰিছিল আৰু তেওঁ তোমাক পাবলৈ দৃঢ় প্ৰতিজ্ঞ আছিল। কিন্তু তোমাক পোৱাটো বৰ কষ্টকৰ আছিল। বিশালৰ দৰে কুৎসিত ল'ৰাৰ লগত তোমাৰ মা দেউতাই তোমাক কেতিয়াও বিয়া নিদিলেহেঁতেন আৰু তাৰপিছত তোমাক পাবলৈ পৰিকল্পনা কৰিলে তাৰ 3জন বন্ধুক জড়িত কৰিলে। সেই 3জন হ'ল বিশালৰ মাক বিয়াৰ ব্যৱস্থা কৰা পুৰোহিতজন আৰু ডাক্তৰজন। তোমাৰ বিয়াত তোমাৰ দেউতাই বিশালৰ মাকজনীক ইমান টকা দিছিল যে কাৰোবাৰ মুখ বন্ধ কৰিবলৈ যথেষ্ট আছিল। পণ্ডিতক টকা দি তেওঁ বিবাহৰ বাবে ভুল মন্ত্ৰ পাঠ কৰালে। ডাক্তৰক পইচা দি তেওঁক ক'বলৈ বাধ্য কৰালে যে ৰোগীজন মৰিল। তোমাৰ প্ৰথম বিয়া মোৰ লগত হৈছিল। তাৰপিছত ইটোৰ পিছত সিটোকৈ 3বাৰ বিয়া পাতিলে আৰু তোমাৰ স্বামীৰ মৃত্যু ঘটিল। এই সকলোবোৰৰ আঁৰত এটাই কাৰণ আছিল যে তোমাক কুলক্ষণী বুলি সমাজৰ আগত পৰিচয় কৰাই দিয়া, যাতে তোমাৰ মা দেউতায়ো তোমাক কুলক্ষণী বুলি কৈ ঘৰৰ পৰা উলিয়াই দিয়ে। আৰু তাৰপিছত যেতিয়া বিশালৰ মাকে মোৰ বাবে তোমাৰ মা দেউতাক বিয়াৰ প্ৰস্তাৱ দিলে, তেতিয়া এই প্ৰস্তাৱ তোমাৰ দেউতাই মানি ল'লে। বিশালে এই সকলোবোৰ বিচাৰিছিল কাৰণ প্ৰথমে তোমাৰ দেউতাই বিশালৰ সম্পৰ্কৰ বাবে একেবাৰে সাজু নাছিল। আগতেও মই বিশালৰ লগত আছিলোঁ, কিন্তু লাহে লাহে তোমাৰ লগত হোৱা অন্যায়ৰ কথা উপলব্ধি কৰিবলৈ ধৰিলোঁ। তোমাৰ মা দেউতাই তোমাক পৰিত্যাগ কৰিলে। সকলোৱে এতিয়া তোমাক কুলক্ষণী বুলি ক'বলৈ ধৰিলে। তোমাৰ লগত এই সকলোবোৰ কৰাত ময়ো জড়িত হৈ থকা দেখি মোৰ বৰ দুখ লাগিল। বিশালৰ মাকে তোমাক ভোকত ৰাখিছিল। যেতিয়া মই এই কথা গম পালোঁ, তেতিয়া ৰাতি হোটেলৰ পৰা খাদ্য পেক কৰি তোমাৰ কোঠাত ৰাখিছিলোঁ। মই আচৰিত হৈ কবিৰৰ কথা শুনি আছিলোঁ। চকুৰ পৰা চকুলো বৈ আহিছিল। মই অনিচ্ছা সত্ত্বেও কবিৰৰ কান্ধত মূৰটো থৈ কান্দিবলৈ ধৰিলোঁ। যিয়েই নহওক, তাত মোৰো দুখ আছিল। মই বিশালৰ লগত সেই ভুল মনোভাৱ গ্ৰহণ কৰা উচিত নাছিল। ইচ্ছা কৰি মৰমেৰে বুজাই দিয়াহেঁতেন হয়তো তেওঁ মান্তি হ'লহেঁতেন। কিন্তু মই ঠাট্টা কৰাৰ পিছতহে বিশালে এই পদক্ষেপ লৈছিল। কবিৰে মোক তেতিয়া চকু পানী মচি ক'লে, চান্দিনী, মোক ক্ষমা কৰি দিবা। তোমাক এই অৱস্থালৈ অনাৰ মূল মানুহজনেই মই তেতিয়া কবিৰক ক্ষমা কৰি দিছিলোঁ। যদিও কবিৰেও বিশালৰ লগত ভুলটোক সমৰ্থন কৰিছিল, কিন্তু এতিয়ালৈকে তেওঁ মোক কেৱল সহায় কৰিছে। এতিয়া ৰাতিপুৱা প্ৰায় 4:30 বাজিছে। কম সময়ৰ ভিতৰতে ৰাতিপুৱা হ'বলৈ হৈ আছিল। কবিৰে মোৰ হাতত ধৰি ক'লে যে আমি এতিয়াই ইয়াৰ পৰা যাব লাগিব। বিশালে তোমাক বিচাৰি পালে এই ঘৰত চিৰদিনৰ বাবে বন্দী কৰি ৰাখিব।
কবিৰৰ কথা শুনি মই খৰধৰকৈ থিয় হৈ গ'লোঁ আৰু আমি তেনেকৈ দুয়ো ইয়াৰ পৰা ওলাই আহিলোঁ। গোটেই ঘৰখন নিমাত সকলোৱে শুই আছিল। কবিৰ আৰু মই খৰধৰকৈ মূল গেটখন পাৰ হৈ গ'লোঁ। কবিৰে মোক মোৰ ঘৰৰ গেটত এৰি থৈ গ'ল। এই সময়ত মোক ঘৰৰ মানুহে দেখি সকলোৱে আচৰিত হ'ল। কিন্তু তাৰ পিছত মই গোটেই পৰিস্থিতিটো দেউতাক ক'লোঁ। মোৰ কথা শুনি দেউতাৰ খং উঠিল। সকলোৱে কান্দি কান্দি এজন এজনকৈ মোক সাৱটি ধৰিলে আৰু মোৰ বৌহঁতে মোৰ ওচৰত ক্ষমা খুজিলে। ৰাতিপুৱা হোৱাৰ লগে লগে দেউতা আৰক্ষীৰ ওচৰলৈ গৈ বিশালৰ ঘৰ পালেগৈ। তাৰপিছত বিশাল আৰু তেওঁৰ মাকক গ্ৰেপ্তাৰ কৰা হ'ল। এই সমগ্ৰ ঘটনাৰ বিষয়ে কবিৰে সাক্ষী দিছিল। এই ষড়যন্ত্ৰৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰা হ'ল। কবিৰকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কিন্তু কবিৰে পুলিচক সমৰ্থন কৰিছিল আৰু সেই মানুহবোৰৰ পৰা মোক বচাইছিল। সেয়েহে কবিৰক অতি সোনকালে আৰক্ষীয়ে মুকলি কৰি দিছিল। দেউতাই মোক বিশালৰ পৰা বিবাহ বিচ্ছেদ কৰি দিলে। এতিয়া মই মোৰ মা দেউতাৰ ঘৰত থাকোঁ। সকলোৱে মোক আগৰ দৰেই ভাল পায়। কিন্তু মোৰ মাজত এটা ডাঙৰ পৰিৱৰ্তন হৈছে। এতিয়া মই বহুত মৌন হৈ থাকোঁ আৰু বহুত কম কথা কওঁ। এই ঘটনাটো হৈ যোৱা এমাহ পাৰ হৈ গ'ল আৰু এদিন দেউতাই মোৰ ওচৰলৈ আহি ক'লে, চান্দিনী, তোমাৰ বাবে বিয়াৰ প্ৰস্তাৱ এটা আহিছে। মোৰ খং উঠিছিল। বিয়া নহওঁ বুলি কৈ মই চিঞৰি উঠিলোঁ। বিয়াৰ নামত মোৰ বিশ্বাস হেৰাই গৈছে। মোৰ কথা শুনি দেউতাই মোৰ সন্মুখত হাতযোৰ কৰি বহিল আৰু ক'লে যে, চান্দিনী, তোমাৰ অৱস্থাত আমি সকলোৱে লাজ পাইছোঁ। এই ক্ষেত্ৰত আমিও কিছু পৰিমাণে দায়ী। কিন্তু আমি কৰা ভুলটো শুধৰাই দিবলৈ আমাক এটা সুযোগ দিয়া। ল'ৰাটোৰ মাকে এই প্ৰস্তাৱটো লৈ আহিছিল। ল'ৰাটো শিক্ষিত আৰু বুদ্ধিমান। ল'ৰাটোৰ মাকে কয় যে মোৰ ল'ৰাটোৱে প্ৰথমে তোমাৰ ছোৱালীজনীক লগ কৰিব বিচাৰে আৰু তেতিয়াহে এই সম্পৰ্কটো আগুৱাই নিব পাৰিব। চান্দিনী, আমি এতিয়ালৈকে ল'ৰাটোক দেখাই নাই। যদি তুমি হ'ব বুলি কোৱা তেন্তে কেৱল মই সেই ল'ৰাটোক তোমাক লগ কৰাই দিব পাৰিম। দেউতাই হাতযোৰ কৰি থকা দৃশ্য দেউতাৰ চকুত চকুলো দেখি মই মান্তি হ'লোঁ। পিছদিনা ল'ৰাটোৱে মোক লগ কৰিবলৈ আহিছিল। মই মোৰ কোঠাত বহি আছিলোঁ যেতিয়া তেওঁ দুৱাৰখন খুলি কোঠাটোৰ ভিতৰলৈ আহিল। কিন্তু মই তাক দেখাৰ লগে লগে মোৰ চকুত চকুলো ওলাই আহিল। বিশ্বাস কৰিব নোৱাৰিলোঁ যে সেই ল'ৰাটো আছিল কবিৰ। মই কবিৰক চাই সুধিলোঁ যে মোৰ লগত বিয়া হ'ব বিচৰা ল'ৰাটো তুমি নেকি? কবিৰে তেতিয়া হয় বুলি ক'লে। লগতে ক'লে যে চন্দ্ৰৰ পোহৰক মই কেতিয়াও হেতা পৰিবলৈ নিদিওঁ। মোৰ লগত তুমি বিয়া হ'বানে? মই তোমাৰ প্ৰেমত পৰিছোঁ। এতিয়া তোমাৰ অবিহনে জীয়াই থাকিবলৈ মোৰ কষ্ট লাগে। তোমাৰ সন্মতি অবিহনে মই তোমাক বিয়া কৰাব নোখোজোঁ। তোমাক মই চিৰদিনৰ বাবে মোৰ বুকুৰ মাজত ৰাখিব বিচাৰোঁ। কোৱা চান্দিনী, মোৰ লগত বিয়া হ'বলৈ তুমি সাজুনে? কবিৰৰ কথা শুনি মোৰ চকুলো ওলাই আহিল। এতিয়ালৈকে তেওঁ মোক যিমানখিনি সহায় কৰিছিল তাৰ পৰা স্পষ্ট হৈ পৰিছিল যে কবিৰ এজন ভাল মানুহ। চকুৰ পৰা চকুলো মচিলোঁ আৰু আনন্দৰে মাত দিলোঁ, হয়। মোৰ হয় শব্দটো শুনাৰ লগে লগে সি আনন্দত পাগল হৈ পৰিল আৰু হঠাৎ সি নিজৰ বুকুত মোক জোৰেৰে সাৱটি ধৰিলে। কবিৰক তেতিয়া জোৰেৰে সাৱটি ধৰি যি মই শান্তি পাইছিলোঁ সেই শান্তিৰ বাবে মই হাহাকাৰ কৰি আছিলোঁ। এতিয়া মোৰ ইচ্ছা আছিল যে সময় বন্ধ হৈ যাওক আৰু মই কবিৰৰ বুকুত এনেকৈ সোমাই থাকোঁ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।